তো স্বাগতম জানাইছো বন্ধুসকল আজিৰ অন্য এটা নতুন ভিডিঅ'। তো আজি আমি আকৌ শিকিম মেখেলা চিলাই। তো এইটো হ'ল মেখেলাৰ ফলছ। তো মেখেলাটোত আমি ফলছ ব্যৱহাৰ কৰিম আৰু এইখন হ'ল মেখেলা। আৰু মেইন কথা হ'ল কি মেখেলাখন পাটৰ মেখেলা। তো পাটৰ মেখেলাত নৰ্মেলি আমি কি কৰোঁ লাইনিং দিওঁ, যিমানখিনি ফুল থাকে সিমানখিনিৰ লগত লাইনিং দিয়া হয়। কিন্তু এইখন মেখেলাত আমি ফলছ ব্যৱহাৰ কৰিম। তো পাটৰ মেখেলাত কেনেকুৱাকৈ ফলছ দিয়া হয় সেইখিনি আজি আপোনালোকক শিকাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। তো মেখেলাখন চিলাই কৰাৰ কাৰণে আমি ফাৰ্ষ্টত মেখেলাৰ যিটো জাপ আছে জাপটো খুলি ল'ম। এনেকুৱাকৈ খুলি লৈ মেখেলাটো আমি উল্টা কৰি ল'ম। তো চাওক এনেকুৱাকৈ উল্টা কৰি ল'লোঁ। এতিয়া ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, মেখেলাৰ এটা ছাইড আমি জইন কৰি ল'ম। ফলছটো লগোৱাৰ আগতে এটা ছাইড আমি জইন কৰি ল'ম এনেকুৱাকৈ, আৰু জইনটো কৰাৰ কাৰণে তলৰ এই লাইনবোৰ মিলাই ল'ব লাগিব। আৰু চাওক এই তলৰ লাইনটো মিলাওঁতে যদি আপোনালোকৰ অসুবিধা হয়, যেতিয়া আমি মেচিনত চিলাই কৰিম তেতিয়া যদি আপ এণ্ড ডাউন হয়, আমি ফাৰ্ষ্ট পৰ্যায়ত কি কৰিম, তেতিয়া আমি কি কৰিম, এই যেনেকুৱা আমাৰ মেচিন বেজি থাকে এই মেচিন বেজিটো দি আমি এইটো মিলাই পেলাই এনেকুৱাকৈ এইটো লক কৰি ল'ম। তো এইটো লক কৰি ল'লোঁ। এতিয়া কি হ'ল, মোৰ এইটো যেতিয়া এই ছাইডটো যেতিয়া চিলাই কৰিম এই এটা ছাইড, তেতিয়া মোৰ এইটো আপ এণ্ড ডাউন নহয়। তো এই ছাইডটো আমি চিলাই কমপ্লিট কৰাৰ আগতে কি কৰিম, ইয়াতে মাজত আমি এনেকুৱাকৈ কাটি ল'ম, অকণমান কাটি দিম আমি এইটো। তো এই ছাইডটো আমাৰ এই যিখিনি এক্সট্ৰা সূতা আছে সেইখিনি কাট কৰি দিম। এতিয়া মই আপোনালোকক দেখাই দি আছোঁ, এইটো বৰাবৰ সমান হৈছে আমাৰ। এইটো চাওক এই তলৰ লাইনটো ধুনীয়াকৈ মিলিছে। তো এতিয়া আমি কি কৰিম, এই যিটো কাপোৰ আছে এই কাপোৰটোত আমি ফলছটো লগাম। ফলছটো আমি নৰ্মেলি যেনেকুৱাকৈ লগাই লওঁ, নৰ্মেল মেখেলাত আমি যেনেকুৱাকৈ লগাওঁ ঠিক তেনেকুৱাকৈ আমি আগতে এনেকুৱাকৈ এটা চিলাই মাৰি ল'ম বৰাবৰ। তো চাওক ইয়াতে বহুতৰ এটা প্ৰব্লেম হয়, যেতিয়া আমি এই ফলছটো এনেকুৱাকৈ লগাই যাম তেতিয়া কি হয়, তলৰ কাপোৰটো হয়তো টানা যায়, বা কিছুমানৰ যেতিয়া আমি ফলছটো ফিনিচিং চিলাই দিম তেতিয়া বেকা হয়। তো আপোনালোকে এই 10টা কাপোৰ এনেকুৱাকৈ নৰ্মেলি ৰাখিব, কোনো এটা কাপোৰ নাটানিব। পৰাপক্ষে তলৰ যিটো কাপোৰ সেই কাপোৰটো অকণমান ইভাগে এনেকুৱাকৈ টান ৰাখিব, কাৰণ কিয় মেচিনৰ এই তলৰ পৰা আমাৰ কি হয় কাপোৰটো বেছিভাগ আগবাঢ়ি যায়। তো সেইটো কাৰণে তলৰ কাপোৰটো সদায় অলপ টান ৰাখিব। তো এই ছাইডটো ফলছটো আমাৰ মেখেলাৰ লগত লগোৱা হ'ল, এটাচ কৰা হ'ল। এতিয়া আমি অকণমান ফলছ ইয়াতে ৰাখি পেলাই কাট কৰি দিম। তো বাকী ফলছখিনি কাটি দিলোঁ। তো এতিয়া আমি কি কৰিম, এই যিটো ফলছ এই ফলছটো আমি এনেকুৱাকৈ ভিতৰ পেনে দিম, এনেকুৱাকৈ ভিতৰ পেনে সোমাই দিম। সোমাই দি পেলাই কি কৰিম, ইয়াত আমি অলপমান প্লেন কাপোৰটো এনেকুৱাকৈ ওলাই ৰাখিম। ওলাই ৰাখি আমি একদম কিছুমানে কি কৰে একদম এই কাষেদি চিলাই মাৰে। এই কাষেদি যেতিয়া চিলাই মাৰিম তেতিয়া কি হ'ব, আমাৰ এই কাপোৰটো এনেকুৱাকৈ ওলাই অহাৰ চান্স থাকে। তো যাতে আমাৰ কাপোৰটো পিছৰ পৰ্যায়ৰ বাহিৰ পিনে ওলাই নাহে, তো আমি কি কৰিম, অলপমান আঁতৰত চিলাই মাৰিম। মেক্সিমাম 1 ইঞ্চি আঁতৰত এটা চিলাই মাৰিম আমি। তো এই চিলাইটো আমাৰ বৰাবৰ এনেকুৱাকৈ হৈ গ'ল। এতিয়া আমি কি কৰিম,
এনেকুৱাকৈ চিধা কৰি ল'ম। চিধা কৰি লৈ এই ফল্চটোৰ আমি ওপৰেদি এটা চিলাই মাৰিম। ওপৰৰ যিটো ভাগ সেই ভাগটোত আমি চিলাই কৰিম আৰু এইটো আমি এনেকুৱাকৈ চিধাকৈ মিলাই ল'ম। ইয়াৰ পৰা এনেকুৱাকৈ আমি এইটো বৰাবৰ চিলাই মাৰি আহিম। তো এইটো ফল্চৰ ওপৰৰ চিলাইটো আমাৰ হৈ গ'ল। চাওক ফল্চটো অলপো বেকা হোৱা নাই, ক'তো টান খোৱা নাই। এই চাইডটো চাওক, ক'তো কোনো ধৰণৰ ফল্চটো আমাৰ কি হয়, ফল্চটো আমাৰ আৰা হোৱা নাই। কিছুমানৰ ধৰকচোন ই লগালে কি হয়, এনেকুৱাকৈ টান খাই থাকে, এনেকুৱাকৈ টান খাই থাকে। তো সেইটো কি হয়, হয়তো প্ৰেছ মাৰি মিলাব লগা হয় অথবা আকৌ খুলি পেলাই লগাবলগীয়া হয়। তো এনেকুৱাকৈ যদি আপোনালোকে ফল্চ লগায়, কেতিয়াও আপোনালোকৰ ফল্চ বেকা নহয়। তো ফল্চৰ কামখিনি হোৱাৰ পাছত আকৌ আমি এই চাইডটো জইন কৰিব লাগিব। এই চাইডটো জইন কৰোঁতে আমি চেম এই দুটা চাইড আমি এনেকুৱাকৈ মিলাই ল'ম আৰু আগৰ যিটো চাইড আমি যেনেকুৱাকৈ তলটো মিলাইছিলোঁ ঠিক তেনেকুৱাকৈ আমি এই চাইডটোতো এনেকুৱাকৈ মিলাই ল'ম। তো ইয়াতে কি কৰিম, আমি চিলাইটো কমপ্লিট কৰাৰ আগতে এইখিনি আমি কাট কৰি দিম। তো এইটো চিলাই হোৱাৰ পাছত আমি বেজিটো খুলি দিলোঁ। এই যিবোৰ এক্সট্ৰা সূতা আছে এইবোৰ আমি কাট কৰি দিম। তো সূতাবোৰ কাট কৰি দিয়াৰ পিছত এই যিখিনি লাইলিং আমি এক্সট্ৰাকৈ ৰাখিছিলোঁ, এই লাইলিংখিনি এনেকুৱাকৈ আমি কি কৰিম, ইয়াতে এনেকুৱাকৈ ফল্ড কৰি দিম। যিমানখিনি আমাক লাগে, যদি বেছিভাগ থাকে কি কৰিম, আমি কাট কৰি দিম অথবা ইয়াতে এনেকুৱাকৈ ফল্ড কৰি এইটো চিলাই মাৰি দিম। হৈ গ'ল আমাৰ এইটো। তো চাওক ইয়াতেও মিলিছে এইটো চাইডটো। যেতিয়া মেখেলাৰ এই জইনটো দিব, তো তলৰ লাইনবোৰ মিলাবলগীয়া হ'লে আপোনালোকে এনেকুৱাকৈ বেজি ব্যৱহাৰ কৰিব পাৰে। তো এতিয়া কি কৰিম, আমি যিহেতু দুটা চাইড আমি কাট কৰি লৈছোঁ, এতিয়া আমি এই মেখেলাটো এনেকুৱাকৈ সমান কৰি এনেকুৱাকৈ ভাঙি ল'ম। তো এইটো ভাঙি ল'লোঁ। এতিয়া আমি কি কৰিম, ইয়াৰে মাজেদি এইটো কাট কৰি দিম আমি এইটো। তো এইটো আমাৰ ওপৰৰ চিলাইটো হৈ গ'ল। এতিয়া মেখেলাটো আমি চিধা কৰিম। তো মেখেলাটো চিলাই আমাৰ কমপ্লিট হ'ল। তো এতিয়া মেখেলাটো প্ৰেছ মাৰিম। প্ৰেছ মৰাৰ পাছত আপোনালোকক দেখাই আছোঁ যে দেখাত কেনেকুৱা লাগিছে। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। তো লগ পাম এনেকুৱা আৰু এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। তো এইটো চাওক, মেখেলাটো মই প্ৰেছ মাৰিলোঁ অলপমান, এয়া, আৰু এই তলৰখিনিও মই দেখাই দি আছোঁ। এয়া ফল্চটো কি ধুনীয়াকৈ মিলিছে। চাওক এই মেখেলাটোত ফল্চ লগা বুলি গমেই নাপায়, কাৰণ অকণো টান খোৱা নাই, অকণো কোচ খোৱা নাই। তো এইটো হিচাপত আপোনালোকে মেখেলা চিলাব, চাব বহুত ধুনীয়া হ'ব।